আপোনালোকৰ আগত উপবিষ্ট হৈ থকা আমাৰ পূজ্য শ্ৰী ভগৱান তেখেতক মই শতকোটি প্ৰণাম জনাইছোঁ। লগতে ইয়াত উপবিষ্ট বিভিন্ন ঠাইৰ পৰা অহা সন্মানীয় ভক্তসকল, তেওঁলোকৰ চৰণতো মই শতকোটি প্ৰণাম জনাই মই আজি ইয়াত হোৱা অনুষ্ঠানৰ বিষয়ে মই বিশদভাৱে ক'ব নোৱাৰিম। স্বামীজীসকল আছে, তথাপিও মই থুলমূলকৈ অকণমান কৈছোঁ যে ইণ্টাৰনেশ্যনেল বেদান্ত, এই ইণ্টাৰনেশ্যনেল বেদান্তনো কি, এই কথাটো আমি 2003 চনৰ পৰাই ভগৱানক লগ পাইছোঁ। ভগৱান আমাৰ বাটাইকাৰীত 2003 চনত প্ৰথমবাৰ আহিছিল আৰু দ্বিতীয়বাৰ তেখেতে 2005 চনত আহিছিল। আৰু তেওঁ আমাক কৈ গৈছিল যে বাটাইকাৰীত এটা মই বীজ দি গ'লোঁ, তোমালোকে যি 2-4জন ল'ৰা আছা ইয়াক তোমালোকে সাৰ পানী জগাই থাকিবা, পিছলৈকে ইয়াত ডাঙৰ ব্ৰতবৃক্ষ হ'ব আৰু ব্ৰতবৃক্ষৰ তলত নানান ঠাইৰ পৰা ভক্তবৃন্দ আহি আশ্ৰয় ল'ব পাৰিব। এই ব্ৰতবৃক্ষ হ'ল ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটি। তেখেতে এই ছ'চাইটি 1998 চনতে 19 নৱেম্বৰত প্ৰতিষ্ঠা কৰিছিল আৰু সেই উপলক্ষে নানান ঠাইত প্ৰতি বছৰে এই প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। আৰু এইবেলি আমাৰ বাটাইকাৰীত এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে আৰু সেয়েহে বিভিন্ন ঠাইৰ পৰা আমি ভক্তপ্ৰাণ ৰাইজক আমন্ত্ৰিত কৰিছোঁ আৰু আপোনালোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়ালৈ অহাৰ বাবে মই পুনৰবাৰ আপোনালোকক প্ৰণাম জনাইছোঁ। যে ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটি সম্পৰ্কে আপোনালোকক বিশদভাৱে স্বামীজীসকলে ইয়াত ব্যাখ্যা কৰিব। বিশেষ উদ্দেশ্য এইয়ে, বেদান্তনো কি তেওঁলোকৰ পৰা আপোনালোকে ভাল ধৰণে শুনিব পাব। এই হ'ল আমাৰ আজিৰ অনুষ্ঠানটোৰ উদ্দেশ্য। নমস্কাৰ। ধন্যবাদ শ্রীযুক্ত নিকুঞ্জনা।